নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ ইউটিউব চেনেল দ্য ট্ৰাইবেল গুৰুকুললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ ক্লাছ 12ৰ ইংলিছৰ ফ্লেমিংগ কিতাপখনৰ ইণ্ডিগো চেপ্টাৰ 2। ইণ্ডিগো চেপ্টাৰ 2 লিখিছে লুইচ ফিছাৰে। আহক আমি লিখকৰ বিষয়ে জানি লওঁ। প্ৰথমতে লুইচ ফিছাৰ 1896 to 1970 was born in Philadelphia. লুইচ ফিছাৰৰ জন্ম হৈছিল 1896 চনত ফিলাডেলফিয়া নামৰ ঠাইত। He served as a volunteer in the British Army between 1918 and 1920. ফিলাডেলফিয়াত তেওঁ 1918 আৰু 1920ৰ মাজত ব্ৰিটিছ সেনাবাহিনীত স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াইছিল। Fisher made a career as a journalist and wrote for the New York Times, the Saturday Review, and for European and Asian publications. লুইচ ফিছাৰে সাংবাদিক হিচাপে জীৱন আৰম্ভ কৰিছিল আৰু দ্য নিউ ইয়ৰ্ক টাইমছ, দ্য ছেটাৰডে ৰিভিউ আৰু ইউৰোপিয়ান আৰু এছিয়ান প্ৰকাশনত লিখা মেলা কৰিছিল। He was also a member of the faculty at Princeton University. তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ ফেকাল্টিৰ এজন সদস্যও আছিল। The following is an excerpt from his book The Life of Mahatma Gandhi. তলৰ পাঠটো The Life of Mahatma নামৰ কিতাপখনৰ এটা অংশৰ পৰা লোৱা হৈছে। The book has been reviewed as one of the best books ever written on Gandhi by Times Educational Supplement. এই কিতাপখন টাইমছ এডুকেশ্যনেল ছাপ্লিমেণ্টৰ দ্বাৰা গান্ধীৰ বিষয়ে লিখা শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে সমালোচনা আগবঢ়োৱা হৈছিল। আহক এতিয়া আমি ইণ্ডিগো পাঠটি আৰম্ভ কৰোঁ। When I first visited Gandhi in 1942 at his ashram in Sevagram in central India, 1942 চনত মধ্য ভাৰতৰ সেৱাগ্ৰামত লুইচ ফিছাৰে যেতিয়া মহাত্মা গান্ধীক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিছিলে বা লগ পাইছিলে, He said, I will tell you how it happened that I decided to urge the departure of the British. ব্ৰিটিছসকলক গুচি যাবলৈ ক'বৰ বাবে মই কিদৰে সিদ্ধান্ত লৈছিলোঁ সেই কথা মই আপোনাক ক'ম। মানে মহাত্মা গান্ধীয়ে লুইচ ফিছাৰক ক'ব। It was in 1917. He had gone to the December 1916 annual convention of the Indian National Congress Party in Lucknow. মহাত্মা গান্ধীয়ে 1916 চনৰ ডিচেম্বৰ মাহত লক্ষ্ণৌত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশনলৈ গৈছিল। There were 2,301 delegates and many visitors. তাত 2,301 জন প্ৰতিনিধি আৰু বহুতো দৰ্শক আছিল। During the proceedings, Gandhi recounted a peasant came up to me looking like any other peasant in India, poor and emaciated, and said, I am Rajkumar Shukla. কাৰ্যসূচী চলি থকাৰ সময়ত গান্ধীয়ে কৈছিল, মোৰ ওচৰলৈ এজন কৃষক আহিছিল যিজন ভাৰতৰ অন্য কৃষকৰ দৰেই দুখীয়া আৰু দুৰ্বলচিতীয়া আছিল আৰু কৈছিল, মই ৰাজকুমাৰ শুক্লা। I am from Champaran and I want you to come to my district. মই চম্পাৰণৰ পৰা আহিছোঁ আৰু মই আপুনি মোৰ জিলালৈ যোৱাটো বিচাৰোঁ। মানে ৰাজকুমাৰ শুক্লাই গান্ধীক আবেদন কৰিছিল যে তেওঁলোকৰ জিলাখন এবাৰ ভ্ৰমণ কৰিবলৈ।
Gandhi had never heard of the place. গান্ধীয়ে সেই ঠাইখনৰ কথা কেতিয়াও শুনা নাছিল। It was in the foothills of the towering Himalayas near the kingdom of Nepal. ঠাইখন হিমালয় পৰ্বত বা নেপাল ৰাজ্যৰ ওচৰত আছিল। Under an ancient arrangement, the Champaran peasants were sharecroppers. অতি প্ৰাচীন বা আগৰে পৰাই চম্পাৰণৰ সকলো কৃষকে আছিল আধিয়াৰ। আধিয়াৰ মানে হ'ল ধৰ মোৰ নিজৰ খেতি মাটি আছে, মই নিজে নকৰি বেলেগক কৰিব দিলোঁ। সেইটোকে শ্বেয়াৰক্ৰপাৰ্ছ বা আধিয়াৰী খেতিয়ক বুলি কোৱা হয়। ৰাজকুমাৰ শুক্লা was one of them. ৰাজকুমাৰ শুক্লাও আধিয়াৰী খেতিয়কসকলৰ মাজৰে এজন আছিল। He was illiterate but resolute. তেওঁ অশিক্ষিত যদিও দৃঢ় স্থিতিৰ লোক আছিল বা দৃঢ় সংকল্প লোক আছিল। মানে যিটো কৰিম বুলি ভাবে সেইটো কৰি দেখুৱাবই মানে। He had come to the Congress session to complain about the injustice of the landlord system in Bihar, and somebody had probably said, "Speak to Gandhi." তেওঁ কংগ্ৰেছ অধিৱেশনলৈ বিহাৰৰ জমিদাৰী ব্যৱস্থাৰ অনিয়মৰ বিষয়ে বা মাটিৰ গৰাকীজনৰ অন্যায়ৰ বিষয়ে অভিযোগ দিবলৈ আহিছিল আৰু কোনোবাই হয়তো ৰাজকুমাৰ শুক্লাক কৈছিল তুমি এই বিষয়ত গান্ধীৰ লগত কথা পাতা। Gandhi told Shukla he had an appointment in Kanpur and was also committed to go to other parts of India. মহাত্মা গান্ধীয়ে ৰাজকুমাৰ শুক্লাক কৈছিল যে তেওঁৰ কানপুৰত এখন এপইণ্টমেণ্ট আছে আৰু ভাৰতৰ অন্যান্য ঠাইলৈ যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে বা গান্ধীয়ে কথা দি থৈছে। Shukla accompanied him everywhere. শুক্লাই সকলোবোৰ ঠাইলৈ গান্ধীৰ লগত গৈছিল। Then Gandhi returned to his ashram near Ahmedabad. Shukla followed him to the ashram. যেতিয়া মহাত্মা গান্ধীয়ে তেওঁৰ আহমেদাবাদৰ ওচৰত থকা আশ্ৰমলৈ ঘূৰি আহিছিল তেতিয়া পিছে পিছে ৰাজকুমাৰ শুক্লাও আহিছিল। For weeks he never left Gandhi's side. কেইবা সপ্তাহ হৈ গ'ল কিন্তু ৰাজকুমাৰ শুক্লাই মহাত্মা গান্ধীৰ লগ নেৰিলে। Fix a date he begged. পিছত ৰাজকুমাৰ শুক্লাই প্ৰাৰ্থনা কৰি ক'লে এটা দিন ঠিক কৰক আৰু মোৰ লগত চম্পাৰণলৈ বলক। Impressed by the sharecropper's tenacity and story, Gandhi said, I have to be in Kolkata on such and such a date. তাৰ পিছত সেই আধিয়াৰজনৰ নেৰানেপেৰা প্ৰাৰ্থনা আৰু কথাত প্ৰভাৱিত হৈ মহাত্মা গান্ধীয়ে ক'লে মই অমুক অমুক তাৰিখত কলিকতাত থাকিম। Come and meet me and take me from there. আৰু তালৈ আহি মোক লগ ধৰিবা আৰু তাৰ পৰা মোক লৈ যাবা। Months pass. মাহ পাৰ হ'ল। Shukla was sitting on his haunches at the appointed spot in Kolkata. When Gandhi arrived, he waited till Gandhi was free. মহাত্মা গান্ধীয়ে যেতিয়া কলিকতা পালে তেতিয়া শুক্লা সেই নিৰ্ধাৰিত স্থানত বহি আছিল আৰু গান্ধী আজৰি হোৱালৈ তেওঁ অপেক্ষা কৰিছিল। Then the two of them boarded a train for the city of Patna in Bihar. তাৰ পিছত বিহাৰৰ পাটনালৈ যাবলগীয়া ৰেল এখনত দুয়ো উঠিছিল। There Shukla led him to the house of a lawyer named Rajendra Prasad, who later became president of the Congress Party and of India.
তাত ৰাজকুমাৰ শুক্লাই মহাত্মা গান্ধীক ৰাজেন্দ্ৰ প্ৰসাদ নামৰ এজন অধিবক্তাৰ ঘৰলৈ লৈ গৈছিল, যিজন পিছত কংগ্ৰেছ দলৰ সভাপতি আৰু পিছত ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল। Rajendra Prasad was out of town, but the servants knew Shukla as a poor yeoman who pestered their master to help the indigo sharecroppers. কিন্তু ৰাজেন্দ্ৰ প্ৰসাদৰ ছাৰ্ভেণ্টজনে বা লগুৱাজনে ৰাজকুমাৰ শুক্লাক এজন দৰিদ্ৰ কৃষক হিচাপে জানিছিল, যি সিহঁতৰ মালিকক মানে ৰাজেন্দ্ৰ প্ৰসাদক নীল খেতিৰ আধিয়াৰ খেতিয়কসকলক সহায় কৰিবৰ বাবে বাৰম্বাৰ অনুৰোধ কৰিছিল। So they let him stay on the grounds with his companion Gandhi, whom they took to be another peasant. সেইবাবে সিহঁতে মহাত্মা গান্ধীক ৰাজকুমাৰ শুক্লাৰ দৰে এজন কৃষক বুলি ভাবিছিল আৰু মাটিত বহিব দিছিল। But Gandhi was not permitted to draw water from the well lest some drops from his bucket pollute the entire source. How did they know that he was not an untouchable? কিন্তু গান্ধীক কুৱাৰ পৰা পানী তুলিব দিয়া নাছিল, কাৰণ তেওঁৰ বাল্টিৰ কেইটোপালমান পানী পৰি গোটেই মজিয়াখন দূষিত হ'ব বা লেতেৰা হ'ব। আৰু সিহঁতে কেনেকৈ জানিছিল যে মহাত্মা গান্ধী এজন আনটাচেবল? মানে আগতে আমাৰ সমাজত কাষ্ট ছিষ্টেমটো আছিল, হাই কাষ্ট আৰু ল' কাষ্ট। হাই কাষ্টৰ মানুহবোৰে ল' কাষ্টৰ মানুহবোৰক তেওঁলোকৰ বস্তুবোৰ স্পৰ্শ কৰিব দিয়া নাছিল। Gandhi decided to go first to Muzaffarpur, which was en route to Champaran, to obtain more complete information about conditions than Shukla was capable of imparting. চম্পাৰণৰ পৰিস্থিতিৰ বিষয়ে ৰাজকুমাৰ শুক্লাই যিমান তথ্য মহাত্মা গান্ধীক দিছিল, তাতকৈ বেছি তথ্য সংগ্ৰহ কৰিবলৈ চম্পাৰণলৈ যোৱাৰ পথত মহাত্মা গান্ধীয়ে মুজাফৰপুৰলৈ যোৱাৰ সিদ্ধান্ত কৰিছিল। He accordingly sent a telegram to Professor J.B. Kripalani of the Arts College in Muzaffarpur, whom he had seen at Tagore Shantiniketan School. সেই অনুযায়ী মহাত্মা গান্ধীয়ে মুজাফৰপুৰৰ আৰ্টছ কলেজৰ প্ৰফেচৰ J.B. কৃপালানীলৈ এখন টেলিগ্ৰাম পঠাইছিল, যাক তেওঁ টেগৰৰ শান্তি নিকেতন বিদ্যালয়ত লগ পাইছিল। The train arrived at midnight 15 April 1917. 1917 চনৰ 15 এপ্ৰিলৰ মাজনিশা ৰেলখন গৈ পাইছিল। Kripalani was waiting at the station with a large body of students. বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ সৈতে কৃপালানী মুজাফৰপুৰ ট্ৰেইন ষ্টেচনত ৰৈ আছিল। Gandhi stayed there for 2 days in the home of Professor Malkani, a teacher in a government school. তাত গান্ধীয়ে চৰকাৰী বিদ্যালয়ৰ শিক্ষক প্ৰফেচৰ মালকানীৰ ঘৰত 2 দিন থাকিছিল। It was an extraordinary thing in those days, Gandhi commented, for a government professor to harbor a man like me. মোৰ দৰে ব্যক্তি এজনক সেই দিনবোৰত মানে ব্ৰিটিছৰ শাসনকালত নিজৰ ঘৰত থাকিব দিয়াটো চৰকাৰী প্ৰফেচৰ এজনৰ বাবে অসাধাৰণ কথা আছিল। In smaller localities, the Indians were afraid to show sympathy for advocates of home rule. মহাত্মা গান্ধীয়ে কৈছিল, সৰু সৰু ঠাইবোৰত ভাৰতীয়সকলে নিয়ম কানুনৰ অধিবক্তা এজনক সহানুভূতি দেখুৱাবলৈ ভয় খাইছিল। The news of Gandhi's advent and of the nature of his mission spread quickly through Muzaffarpur and to Champaran. সমগ্ৰ মুজাফৰপুৰ হৈ চম্পাৰণলৈ গান্ধী অহা আৰু তেওঁৰ উদ্দেশ্যৰ কথা তৎক্ষণাত বিয়পি পৰিল।
Sharecroppers from Champaran began arriving on foot and by conveyance to see their champion. সিহঁতৰ চেম্পিয়নজনক চাবলৈ চম্পাৰণৰ পৰা আধিয়াৰসকল খোজকাঢ়ি আৰু যান-বাহনত আহিছিল। মুজাফ্ফৰপুৰ lawyers call on Gandhi to brief him. মুজাফ্ফৰপুৰৰ অধিবক্তাসকলে গান্ধীক মাতি নি পৰিস্থিতিৰ বিষয়ে কৈছিল। They frequently represented peasant groups in court. সিহঁতে বহুবাৰ কৃষকসকলৰ গোচৰৰ ওকালতি কৰিছিল। They told him about their cases and reported the size of their fee. অধিবক্তাসকলে গান্ধীক তেওঁলোকৰ গোচৰ আৰু মাননিৰ পৰিমাণৰ বিষয়ে কৈছিল। Gandhi cited the lawyers for collecting big fee from the sharecroppers. আধিয়াৰী খেতিকসকলৰ পৰা অধিক পৰিমাণৰ ধন বা মাননি লোৱাৰ বাবে গান্ধীয়ে অধিবক্তাসকলক দোষাৰোপ কৰিছিল। He said, I have come to the conclusion that we should stop going to law courts. গান্ধীয়ে কৈছিল, মই এই মীমাংসা পালোঁ যে আমি কোৰ্টলৈ যোৱাটো বন্ধ কৰিব লাগিব। Taking such cases to the court does little good. এনেকুৱা গোচৰবোৰ কোৰ্টলৈ নিলে খুব কমেহে লাভৱান হয়। Where the peasants are so crushed and fear-stricken, law courts are useless. য'ত কৃষকসকলক এনেকৈ দমন কৰা হয় বা ভয় খোৱা হয় তাত law court অৰ্থহীন। The real relief for them is to be free from fear. সঁচা অৰ্থত মুক্তি পাবলৈ হ'লে সিহঁতে ভয়ৰ পৰা মুক্তি পাব লাগিব। Most of the arable land in the Champaran district was divided into large estates owned by Englishmen and worked by Indian tenants. চম্পাৰণ জিলাৰ অধিক সংখ্যক খেতিৰ উপযোগী মাটি ডাঙৰ ডাঙৰ ভাগত ভাগ কৰা হৈছিল, যিবোৰৰ গৰাকী আছিল ইংৰাজসকল আৰু তাত কাম কৰিছিল ভাৰতীয়সকলে। The chief commercial crop was indigo. মুখ্য ব্যৱসায়িক ফসল বা শস্য আছিল নীল। The landlords compelled all tenants to plant 3/20 or 15% of their holdings with indigo and surrender the entire indigo harvest as rent. জমিদাৰসকলে আধিয়াৰসকলক 20 ভাগৰ 3 ভাগ বা শতকৰা 15% নীল খেতি কৰিবলৈ বাধ্য কৰাইছিল আৰু সকলো শস্য ভাড়া হিচাপে লোৱা হৈছিল বা নীল খেতিৰ গোটেইবোৰ ফসল খাজনা হিচাপে তেওঁলোকক গতাই দিবলৈ কোৱা হৈছিল। This was done by long-term contract. প্ৰক্ৰিয়াটো এটা দীঘলীয়া সময়ৰ চুক্তিৰ দ্বাৰা কৰা হৈছিল। Presently the landlords learned that Germany had developed synthetic indigo. বৰ্তমানত জমিদাৰসকলে জাৰ্মানীয়ে প্ৰস্তুত কৰা কৃত্ৰিম নীলৰ কথা গম পাইছিল। They thereupon obtained agreements from the sharecroppers to pay them compensation for being released from the 15% arrangement. এনেকুৱা সময়ত সিহঁতে 15% ব্যৱস্থাৰ পৰা মুক্ত হ'বৰ বাবে আধিয়াৰসকলক ক্ষতিপূৰণ আদায় দিবলৈ সন্মত কৰিছিল। The sharecropping arrangement was irksome to the peasants and many signed willingly. কৃষকসকলৰ বাবে sharecropping বা আধিৰ ব্যৱস্থাটো কষ্টকৰ যেন লাগিছিল আৰু বহুতেই ইচ্ছাকৃতভাৱে হস্তাক্ষৰ কৰিছিল বা সাইন কৰিছিল। Those who resisted unjust lawyers, the landlords hired thugs. যিসকলে ইয়াৰ বিৰোধিতা কৰিছিল সিহঁতে অধিবক্তা নিয়োগ কৰিছিল আৰু জমিদাৰসকলে হত্যাকাৰীক নিয়োগ কৰিছিল। Meanwhile, the information about synthetic indigo reached the
illiterate peasants who had signed and they wanted their money back. ইয়াৰ মাজতে সেই অশিক্ষিত কৃষকসকলে যিসকলে ইতিমধ্যে সাইন কৰিছিল কৃত্ৰিম নীলৰ কথা গম পাইছিল আৰু সিহঁতে নিজৰ টকা ঘূৰাই বিচাৰিছিল। At this point, Gandhi arrived in Champaran. এই বিষয়টোত গান্ধী চম্পাৰণলৈ আহিছিল। He began by trying to get the facts. মহাত্মা গান্ধীয়ে তথ্য আহৰণৰ চেষ্টাৰে কাম আৰম্ভ কৰিছিল। First, he visited the secretary of the British Landlords Association. প্ৰথমতে তেওঁ ব্ৰিটিছ জমিদাৰ সংঘৰ সম্পাদকক সাক্ষাৎ কৰিছিল বা লগ কৰিছিল। The secretary told him that they could give no information to an outsider. সম্পাদকজনে মহাত্মা গান্ধীক কৈছিল যে তেওঁলোকে বাহিৰৰ ব্যক্তি এজনক একো তথ্য জনাব নোৱাৰে। Gandhi answered that he was not outsider. গান্ধীয়ে কৈছিল যে তেওঁ বাহিৰৰ ব্যক্তি নহয়। Next, Gandhi called on the British official commissioner of the Tirhut division in which the Champaran district lay. তাৰ পিছত মহাত্মা গান্ধীয়ে তিৰহুট সংমণ্ডলৰ আয়ুক্তক লগ কৰিছিল য'ত চম্পাৰণ জিলা অন্তৰ্ভুক্ত আছিল। The commissioner Gandhi reports proceeded to bully me and advised me forthwith to leave Tirhut. মহাত্মা গান্ধীয়ে জনাইছিল যে উপায়ুক্তে মোক দমন কৰিছিল আৰু তিৰহুটৰ পৰা শীঘ্ৰে গুচি যাবলৈ পৰামৰ্শ দিছিল। Gandhi did not leave. Gandhi নগল। Instead, he proceeded to Motihari, the capital of Champaran. Several lawyers accompanied him. তাৰ পিছত তেওঁ চম্পাৰণৰ ৰাজধানী মতিহাৰীলৈ গৈছিল। বহুতো অধিবক্তা তেওঁৰ লগত গৈছিল। At the railway station, a vast multitude greeted Gandhi. ৰেল ষ্টেচনত হাজাৰ হাজাৰ জনতাই গান্ধীক আদৰণি জনালে। He went to a house and using it as headquarters continued his investigations. তেওঁ এটা ঘৰলৈ গৈছিল আৰু সেইটো তেওঁ মুখ্য কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিছিল আৰু নিজৰ অনুসন্ধান অব্যাহত ৰাখিছিল। A report came in that a peasant had been maltreated in a nearby village. এটা খবৰ আহিছিল যে ওচৰৰে এখন গাঁৱত এজন কৃষকক দুৰ্ব্যৱহাৰ কৰা হৈছে। Gandhi decided to go and see. The next morning, he started out on the back of an elephant. গান্ধীয়ে তাত গৈ সকলো চাবলৈ সিদ্ধান্ত ল'লে আৰু পিছদিনা ৰাতিপুৱা তেওঁ হাতীত উঠি তালৈ যাবলৈ ওলাইছিল। He had not proceeded far when the police superintendent's messenger overtook him and ordered him to return to town in his carriage. তেওঁ বেছি দূৰ যাবলৈ নাপাওঁতে আৰক্ষী অধীক্ষকৰ বাৰ্তাবাহকে গাড়ীত পিছফালৰ পৰা আহি অতিক্ৰম কৰি গান্ধীক তেওঁৰ নগৰলৈ ঘূৰি যাবলৈ আদেশ দিছিল। গান্ধী complied. গান্ধীয়ে তেওঁৰ কথা মানি লৈছিল। The messenger drove Gandhi home, where he served him with an official notice to quit Champaran immediately. সেই আৰক্ষী অধীক্ষকৰ দূতজনে বা বাৰ্তাবাহকজনে গান্ধীক ঘৰলৈ লৈ গৈছিল আৰু তাত তেওঁক চম্পাৰণ ত্যাগ কৰিবৰ বাবে এখন চৰকাৰী নিৰ্দেশনা পত্ৰ দিছিল। Gandhi signed a receipt for the notice and wrote on it that he would disobey the order. মহাত্মা গান্ধীয়ে সেই জাননী দিয়া পত্ৰখন স্বীকাৰ কৰি তাত স্বাক্ষৰ কৰি দিয়াৰ লগতে লিখি দিছিল যে তেওঁ সেই আদেশ বা জাননী অৱজ্ঞা কৰিব। In consequence, Gandhi received a summons to appear in court the next day. পৰিণামস্বৰূপে পিছদিনা মহাত্মা গান্ধীক আদালতলৈ আহিবলৈ কোৱা হ'ল। So students, আজিৰ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আমি ইয়াৰে নেক্সট পাৰ্টটো আৰম্ভ কৰিম।
যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ